মূলত আজি বিশেষভাৱে মোৰ নিজৰ সমষ্টি কেইটামান কাম বাকী আছিলে তাৰে দুইটা ৰাস্তা আমি শুভাৰম্ভ আমি কৰিলোঁ। এটা আমি ক্লাব শুভ উন্মোচন আমি কৰিলোঁ আৰু আমাৰ সৰপাৰা মন্দিৰৰ বিবেকী মন্দিৰৰ ৰাজ্যে কৰিছিলে ইয়াত তাৰে কিছু আৰ্থিক সাহায্য মই দিছোঁ, সকাহ দিছোঁ কাউন্সিল তৰফৰ পৰা। আৰু আমি ইতিমধ্যে বিভিন্ন সমষ্টিত আৱাস সম্পদ কাউন্সিল অলমষ্ট প্ৰায় 80% কাম শুভ উন্মোচন কমপ্লিট হৈ উঠিছে আৰু শুভ উন্মোচন ইতিমধ্যে কৰিছে। খালি বিভিন্ন কামৰ ঢকাৰ তাগিদাত মোৰ সমষ্টিত কাম বাকী আছিল, আজি আৰু পুৰা কমপ্লিট হৈছে। আৰু আমি প্ৰায় কৰিছোঁ কাউন্সিলখনে যে ভাৰত স্বাধীন হোৱাৰ পিছত আমাৰ গাঁৱৰ যে ক্লাবটো হোৱা নাই, মহিলা সমিতি হোৱা নাই, মন্দিৰৰ সাধাৰণ কাম কাজখিনি হোৱা নাই, সৰু সৰু ৰাস্তা ঘাট আছে সেইবিলাক হোৱা নাই, ক্লাব মানে এই গোটেই ব্যৱস্থাবিলাকৰ ক্ষেত্ৰত আমি প্ৰায় কৰিছোঁ। তাৰোপৰি শিক্ষা অনুষ্ঠানসমূহত, স্বাস্থ্য কেন্দ্ৰসমূহত, সামগ্ৰিকভাৱে এগ্ৰিকালচাৰ ক্ষেত্ৰত আমি চেষ্টা কৰিছোঁ যাতে এই অঞ্চলৰ উন্নয়ন হয়, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হয়, যাতে ৰাইজে যি অভাৱ অনুভৱ কৰে তাত আৱাস সম্পদ কাউন্সিলে সহযোগিতা কৰিব প্ৰয়াস কৰিছোঁ। আৰু ৰাইজে যদি অকণমানো উপকাৰ হয়, উপকৃত হয়, আমি ভাবিম যে কাউন্সিলে যি সিদ্ধান্তৰে যিবিলাক আঁচনি গ্ৰহণ কৰিছোঁ সেইবিলাক সাৰ্থকতা আহিছে বা সেইবিলাক লাভজনক হৈছে। আৰু আহি থকা দিনত আমি ৰাইজৰ সহযোগত আমি কাম কাজ কৰিব প্ৰয়াস কৰিম আৰু মই ভাবোঁ ৰাইজে নিশ্চয় উপকৃত হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।